আসসালামু আলাইকুম রহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা আল আনচিকা খণ্ড বিখণ্ডকৰণ এইটো পঢ়ি শুনাব খুজিছোঁ। সূৰা নম্বৰ 84, মুঠ আয়াত 25, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1 নম্বৰ। যেতিয়া আকাশখন বিদীৰ্ণ হ'ব। 2 নম্বৰ। আৰু আকাশে নিজ প্ৰভুৰ নিৰ্দেশ পালন কৰিব, এয়া তাৰ বাবে প্ৰকৃতিগত কৰ্তব্য। 3 নম্বৰ। যেতিয়া পৃথিৱীখনক প্ৰসাৰিত কৰি সমতল কৰা হ'ব। 4 নম্বৰ। আৰু ইয়াৰ গৰ্ভত যিবোৰ আছে সকলোবোৰ বাহিৰলৈ দলিয়াই দিব আৰু ই গৰ্ভশূন্য হৈ পৰিব। 5 নম্বৰ। আৰু নিজ প্ৰভুৰ নিৰ্দেশ পালন কৰিব, এয়া তাৰ বাবে প্ৰকৃতিগত কৰ্তব্য। 6 নম্বৰ। হে মানৱ, তুমি নানা কষ্ট স্বীকাৰ কৰি তোমাৰ প্ৰভুৰ পিনে গতি কৰিছা আৰু তেওঁৰ লগত নিশ্চয় সাক্ষাৎ হ'ব। 7 নম্বৰ। তাৰ পিছত যাৰ আমলনামা সোঁ হাতত দিয়া হ'ব। 8 নম্বৰ। তাৰ হিচাপ সহজভাৱে লোৱা হ'ব। 9 নম্বৰ। আৰু সি তাৰ আপোনজনৰ পিনে আনন্দৰে উভতিব। 10 নম্বৰ। কিন্তু যাৰ আমলনামা তাৰ পিঠিৰ ফালে দিয়া হ'ব, সি মৃত্যুক আহ্বান কৰিব। 12 নম্বৰ। আৰু জ্বলন্ত অগ্নিকুণ্ডত নিপতিত হ'ব। 13 নম্বৰ। সংসাৰত সি নিজ পৰিয়ালবৰ্গক লৈ আনন্দত মগ্ন আছিল। 14 নম্বৰ। সি ভাবিছিল সি কেতিয়াও উভতিব নালাগিব। 15 নম্বৰ। সি নুভতি কেনেকৈ থাকিব, তাৰ প্ৰভুৱে যে তাক নিৰীক্ষণ কৰি আছিল। 16 নম্বৰ। সেই কথা নহয়, মই শপত খাইছোঁ সূৰ্যাস্তৰ ৰঙা কিৰণৰ। 17 নম্বৰ। ৰাতিৰ আৰু ই যিবোৰ আচ্ছন্ন কৰে। 18 নম্বৰ। আৰু চন্দ্ৰৰ যেতিয়া ই পূৰ্ণতা লাভ কৰে। 19। তোমালোক অৱশ্যে স্তৰে স্তৰে এটি অৱস্থাৰ পৰা আনটি অৱস্থালৈ অগ্ৰসৰ হ'ব লাগিব। 20 নম্বৰ। কিন্তু এই মানুহবিলাকৰ হ'ল কি, ইহঁতে ইমান বিশ্বাস নানে কিয়? 21 নম্বৰ। যেতিয়া সিহঁতৰ সন্মুখত কোৰাণ পাঠ কৰা হয় তেতিয়া সি চিজদা মূৰ নত নকৰে কিয়? 22 নম্বৰ। বৰং অবিশ্বাসকাৰীবিলাকে সেয়া মিছা বুলিহে অভিহিত কৰে। 23 নম্বৰ। আল্লাহে অতি ভালকৈ জানে সিহঁতে অন্তৰত কি পুহি ৰাখিছে। 24 নম্বৰ। গতিকে সিহঁতক কঠোৰ শাস্তিৰ সুসংবাদ দিয়া। 25 নম্বৰ। কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ কাৰণে অফুৰন্ত প্ৰতিদান আছে। সমাপ্ত।